তেওঁলোকে দেখুৱাইছে ইয়াত কিমানখিনি মাটি আছে জুবিন ক্ষেত্ৰৰ আশে-পাশে আৰু কাৰণ আমাৰ যিটো আমাৰ নিজৰ ইচ্ছা জুবিন ক্ষেত্ৰৰ অকল মানে এখন সমাধি ক্ষেত্ৰ আমি কৰিব খোজা নাই জুবিন ক্ষেত্ৰ এটা এক্সপিৰিয়েঞ্চ চেণ্টাৰ হওক য'ত জুবিনৰ মিউজিয়াম থাকিব এটা এনেকুৱা ধৰণৰ আমি কিছুমান প্লেন এখন বনাইছো গতিকে তাত বহু ধৰণৰ নতুন প্ৰজন্মই অকল আজিৰ ডেটত বা 2-3 বছৰলৈকে আহি অকল চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিব অকল সেয়াই নহয় সেইখিনিতো থাকিবই লাগিব তাৰোপৰি নিজক কানেক্ট কৰিব পৰাকে বা জুবিন গাৰ্গৰ গোটেই সত্তাটো য'ত উপস্থিত থাকিব প্ৰাকৃতিক উপাদানসমূহেৰে সৈতে টেকনলজিকেলি খুব চাউণ্ড কিছুমান বস্তু আৰু যিবোৰ বস্তু আজিকালি ডিজিটেলি বা টেকনলজিকেলি বহুত আপগ্ৰেডেড হৈছে গতিকে তেনেকুৱা কিছুমান আমাৰ ইচ্ছা আছে সেই ইচ্ছাখিনি আমি কালি এটা প্ৰেজেণ্টেশ্যন দিছিলোঁ কলাক্ষেত্ৰত যিখন আমাৰ মিটিং হৈছিলে তাত গতিকে আজি সেই মৰ্মে আমি মাটিখিনি কাষৰ কিমানখিনি আছে স্থানীয় ৰাইজৰ উপস্থিতিত আমি সেইখিনি চাইছোঁ গতিকে তেওঁলোকে দেখুৱাইছে এতিয়া চাওঁচোন আৰু চৰকাৰী ধৰণে কিমানখিনি আছে তেওঁলোকৰ কাগজ পত্ৰ বা প্ৰশাসনে কিমানখিনি কৰিব পাৰে আমি অলপ পৰিসৰটো ডাঙৰ হ'লে ভাল প্ৰজেক্টটো আমি তেনেকে আমি এতিয়ালৈকে কৰা নাই কিন্তু আমাৰ ইয়াত যিখিনি স্থানীয় ৰাইজ আছে তেওঁলোকে কৈছে 30 বা 40 বিঘালৈকে মাটি তেওঁলোকে আমাক দিব পাৰে আৰু তেওঁলোকে ইচ্ছা কৰিছে দিবলৈ তেওঁলোকে বিচাৰিছে জুবিন ক্ষেত্ৰখন তেনেকুৱা ধৰণে হৈ থাকক ইয়াত কাষত কোনো ধৰণৰ বেলেগ ধৰণৰ কনষ্ট্ৰাকশ্যন নহওক ৰিজৰ্ট নহওক বা কোনো ধৰণৰ এপাৰ্টমেণ্ট কমাৰ্চিয়েল কনষ্ট্ৰাকশ্যন নহওক তেনেকুৱা কথাটো আৰু জুবিন ক্ষেত্ৰত মানে আমি এটা সম্পূৰ্ণ সাংস্কৃতিকভাৱে আৰু প্ৰাকৃতিকভাৱে এক্সপিৰিয়েঞ্চ কৰিব পৰা এটা চেণ্টাৰ আমি কৰিব খুজিছোঁ গতিকে সেইখিনি কথা আমাৰ প্লেনটোত আছে এতিয়া আমি সম্পূৰ্ণ নিৰ্ধাৰণ কৰা নাই এটা আমি কিছুমান আইডিয়াহে দিছোঁ এতিয়ালৈকে গোটেই ডিজাইনটোতো কৰা হোৱা নাই গতিকে সেইখিনি আৰ্কিটেক্ট আৰু ডিজাইনৰ আমাক সহায় লাগিব তেওঁলোকে কেনেকৈ ডেভেলপ কৰে সেইটোৰ ওপৰত কিন্তু অলপ মাটি লাগিব এই 8-10 বিঘাৰ ভিতৰত সম্পূৰ্ণ নহ'ব আৰু ইয়াতে তেওঁলোকৰ এখন শ্মশান আগত আছে তাৰ কাৰণে নিশ্চয় কৰিব লাগিব সেইখিনি তেওঁলোকে বিচাৰিছে কাষেদি এটা 30 ফুটৰ ৰাস্তা আৰু ভিতৰলৈ 1.5-2 বিঘা মাটি সেইখিনি আমিতো তেওঁলোকৰ যিখিনি আছিলে আগৰ পৰা সেইটো আৰু পাৰম্পৰিক নিয়ম অনুসৰি তেওঁলোকে সেইখিনি নিয়ম পালন কৰে যিসকল তেওঁলোকৰ পূৰ্বপুৰুষ আছে বা যিসকল মানে মৃত ব্যক্তি আছে তেওঁলোকৰ প্ৰতি মানে মোৰ কাৰণে এটা প্ৰতিটো মুহূৰ্তত মই সাহস কৰিব পৰা নাই ছবিখন চাম ভালো লাগিছে মই আজি কিন্তু কাম চলি থাকোঁতে মই স্কুলত মানে এটা গানো মই মানে চাইছোঁ কিন্তু মই সম্পূৰ্ণ কেনেকৈ ছবিখন চাম সেইটো কাৰণে মই নিজক কষ্ট কৰিব পৰা নাই এতিয়ালৈকে মই ভাবি আছোঁ চাবগৈতো লাগিব আৰু সকলোৱে ইমান ইতিমধ্যে মৰম দিছে জানো জুবিনৰ যিটো সপোন সেয়া পূৰা হ'ব কিন্তু এটাই দুখ যে তেওঁ নিজৰ স্বচক্ষীয়া যদি চাবলৈ পালে দেৱালী বহুত সুখী হ'ল কিন্তু তেওঁ সুখী হ'ব তাৰ পৰাই তেওঁ সুখী আৰু অসমৰ ৰাইজে তেওঁ যেনেকৈ সদায় মৰম কৰি আছে যেনেকৈ আশীৰ্বাদ দি আছে সেয়া সদায় দি যাব অসমীয়া ছবিৰ যিটো মাত্ৰা যিটো যাত্ৰা তেওঁ চাব বিচাৰিছে সেয়া তেওঁ সপোন পূৰা হ'ব বিনালীৰ যোগেদি আৰু ইয়াৰ পিছত আহিবলগীয়া সকলো অসমীয়া ছবিয়ে ইয়াতকৈ বেছি ভাল কৰিব অসমীয়া ছবি এটা সাংঘাতিক ধৰণৰ উত্তৰ আমি তেওঁ যি সপোন দেখিছিলে বা আমি যি তেওঁৰ সৈতে কাম কৰি সপোন দেখিছিলোঁ সেয়া সম্পূৰ্ণ হ'ব কাৰণে ভাল লাগে চৰকাৰে GST-টো কলাগুৰু ফাউণ্ডেশ্যনত যোৱাকালি ঘোষণা যি কৰিছে কেবিনেটত GST যিটো নাথাকেই আমাৰ ৰাজ্যৰ যিখিনি কালেকশ্যন হ'ব সেইখিনি সকলো দিয়া হ'ব চেণ্ট্ৰেলৰ চুব নোৱাৰি কিন্তু ষ্টেটৰ GST মুখ্যমন্ত্ৰী মহোদয়ে খুব মানে সেইটো যেনেকৈ ঘোষণা কৰিছে আমি সঁচাকৈ খুব কৃতাৰ্থ আৰু মই সেইকাৰণে কলাগুৰু ফাউণ্ডেশ্যনলৈ বিচাৰিছিলোঁ যিটো জুবিনৰ সামাজিক কাম কৰাৰ বাবে প্ৰয়োজনত তেওঁ আত্মজনক সহায় কৰিব পাৰোঁ সেইটো ফাউণ্ডেশ্যন খুলিছিলে নিজে ফুটবল খেলি তেওঁ পইচা গোটাই বা নিজৰ কোনোবাই যদি কিবা এটা এৱাৰ্ডো দিছিলে সেই কলাগুৰু ফাউণ্ডেশ্যনতে তেওঁ লৈছিলে গতিকে তেনেদৰে কামবোৰ চলাই গৈছিলে নিজৰ পৰাই এতিয়া সেইখিনি যদি ধন আহে তেনেহ'লে আমি জুবিনৰ কামখিনি আমি চলাই যাব পাৰিম প্ৰয়োজনত কাৰোবাৰ শিক্ষাৰ কাৰণে হওক বা কাৰোবাৰ স্বাস্থ্যৰ কাৰণে স্বাস্থ্যজনিত কাৰণত হওক বা যিকোনো ধৰণৰ প্ৰয়োজনৰ সময়ত আমি সেইখিনি কাম কৰি যাম সেইবাবে মুখ্যমন্ত্ৰী সেইখিনিতো সময় লাগিব প্ৰথমতে ভূমিখিনি নিৰ্ধাৰণ হোৱাৰ পিছত এটা ডিজাইন হ'ব আৰু তাৰপিছত
মানে বহুত দৌৰাদৌৰিকৈ কৰিলে কামবোৰ ভাল নহ'ব সেইকাৰণে লাহে ধীৰে প্ৰথম কথাটো যিখিনি এতিয়া সকলোৱে উপাসনাৰ স্থলী হিচাপে সকলোৱে গৈ তাত চাকি বন্তি জ্বলাই আছে সেইখিনি আমি চৌল গাৰ্ডেন হিচাপে তেওঁৰ আত্মাৰ বাগিচা হিচাপে আমি তেনেকৈ আমি ভাবিছোঁ গতিকে সেইখিনিতো চলিয়ে থাকিব তাৰ বাহিৰে তাৰ আশে পাশে যিখিনি নিৰ্মাণ কাৰ্য হ'ব বা প্ৰকৃতিক লেণ্ডস্কেপিং হ'ব লাগিব সেই গোটেই কথাবোৰ ডিজাইন হ'ব বহুত দৌৰা নকৰোঁ লাহে লাহে কামখিনি পৰ্যায়ক্ৰমে চলি থাকিব কিন্তু প্ৰথমতে সেই মাটিৰ নিৰ্ধাৰণটো হ'ব লাগিব মই সেইটো নাজানো সেইটো চালেহে কাগজত ওলাব স্থানীয় ৰাইজে কৈছে গতিকে চাওঁ সেইখিনি কাগজ পত্ৰত কেনেকৈ ওলায় মানে যিমানখিনি ধুনীয়াকৈ কৰিব পাৰি সেই ধৰণে আমি কৰিবলৈ ইচ্ছা কৰিছোঁ বাকীখিনিতো আৰু কাগজ পত্ৰত আছে সেয়া প্ৰশাসন আৰু চৰকাৰে কেনেকৈ আগবঢ়াব পাৰে ঠিক আছে এটা মেডিকেল কেম্পৰ কথা আপুনি কিবা আলোচনা কৰিছে মেডিকেল কেম্প হ'ব আমি কথাটো পাতি ল'ম ভালকৈ তেওঁলোকৰ লগত আমি ইয়াততো কিছুমান ওচৰ পাজৰৰ লোকসকলৰ কাৰণে কিবা কিবি কৰি থাকিব লাগিব তেওঁৰ জন্মদিন আহি আছে তাৰ আগতে আমি কিছুমান এনেকৈ সামাজিক কাম কৰিবলৈ চেষ্টা কৰিছোঁ সেইদিনাখন আমি এইটো সিদ্ধান্ত ল'লোঁ যে সোণাপুৰৰ পৰা জাগিৰোড পৰ্যন্ত এই গোটেই অঞ্চলটো অকল ৰাস্তাৰ কাষত বা জুবিন ক্ষেত্ৰ বুলিয়ে নহয় গোটেই গাঁৱে ভূঞে ভিতৰৰ গোটেই অঞ্চলটো যদি আমি জুবিনৰ নাহৰ বন কৰিব পাৰোঁ তেতিয়াহ'লে মানে মই অন্তৰৰ পৰা ভাবোঁ বা সকলোৱে জুবিনে যিহেতু কৈ গৈছিলে যে য'তেই নাহৰ গছ থাকিব তাতে জুবিন থাকিব সেইকাৰণে এই নাহৰ বনত মই ভাবোঁ জুবিনে খুব মানে শান্তিত তেওঁ থাকিব পাৰিব গতিকে এই অঞ্চলৰ সকলোৱে সেই নাহৰ পুলি ৰোপণ কৰি ৰক্ষণাবেক্ষণ দি নাহৰ বন তেওঁলোকে প্ৰতিষ্ঠা কৰিব বুলি তেওঁলোকে কৈছে আৰু তাৰ বাহিৰেও তেওঁলোকৰ স্বাস্থ্যজনিত সংৰক্ষণ জুবিনে প্ৰায়ে কৰি থাকিছিল আমাৰ মেডিকেল কেম্প আমি মাহৰ 30টি সপ্তাহত প্ৰায় আমাৰ ফাৰ্মাচীখিনি কৰিছিলোঁ ডক্তৰসকলৰ সহযোগত ইয়াতো আমি চাওঁ ওচৰৰ গাঁৱত 2-3খন গাঁও লগে পৰ্যায়ক্ৰমে যিমানখিনিলৈকে যেনেকৈ পাৰোঁ অলপ কিবা কিবি কাম কৰি থাকিব লাগিব ঠিক আছে